সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পূৰ্ণ পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খোদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবীৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা বা খবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন।
অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ। নমস্কাৰ। কি নাম হয় আপোনাৰ? অনিতা ভগতমতী। ক'ৰ পৰা আহিছে আপুনি? ভূটানা গাঁৱৰ, তহচিল গুৱানা, জিলা সোনিপত, হাৰিয়ানাৰ পৰা। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা মই 1999 লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে আমি সকলো দেৱী দেৱতাৰ ভক্তি কৰিছিলোঁ। সমাজে যি কৰে সেয়াই কৰিছিলোঁ। ব্ৰত ৰখা, যেনেকৈ দেৱীৰ ওচৰলৈ যোৱা, পূজা কৰা, হনুমানক পূজা কৰা আৰু বালাজী যোৱা, বৈষ্ণুদেৱীৰ ওচৰলৈ যোৱা, আমি সেইবোৰে কৰিছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? ইয়াৰ এটা বহুত দীঘল কাহিনী আছে। মই যদি গোটেইখিনি ক'ব খোজোঁ তেন্তে ৰাতিপুৱাৰ পৰা গধূলি হৈ যাব আৰু গধূলিৰ পৰা ৰাতিপুৱা হৈ যাব। তথাপিও সম্পূৰ্ণ নহ'ব, এইটো বহুত দীঘল কাহিনী। আমি এই ভগৱানবোৰৰ ভক্তি কৰি 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 ইমান দুখত পৰি গৈছিলোঁ, আমাৰ অন্ত হ'ব ওলাইছিলে। আকৌ মোৰ ভনী এজনী আছে ৰোহটাকত। তাই আমাক ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজ আহিছে, তেওঁৰ পৰা দীক্ষা লৈ লোৱা। আকৌ ৰোহটাক আহিলোঁ, তাত আমি নাম দীক্ষা ল'লোঁ সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যিসকলে নাম দীক্ষা লয় তেওঁলোকে বহুত লাভপ্ৰাপ্ত কৰে। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনিও কিবা লাভপ্ৰাপ্ত কৰিলেনে? হয়, আমি ইমান লাভ পাইছোঁ যে মোৰ জিভা চুটি হৈ যাব তেওঁৰ গুণ গাই গাই। কথাতে কয়, যদি সাগৰৰ চিয়াহী বনাই লওঁ সেয়াও শেষ হৈ যাব, সকলো বনৰ মই কলম বনাই লওঁ সেইবোৰো শেষ হৈ যাব, কিন্তু সেই সদগুৰুৰ গুণ লিখা শেষ নহ'ব। সেই সদগুৰুৰ ইমান গুণ আমাক ইমান লাভ দিছে যে গোটেই জীৱনটোৱে মই তেওঁৰ ওচৰত কৃতজ্ঞ হৈ থাকিম। প্ৰথম কথাটো হ'ল, আমাৰ আগতে প্ৰেত বাধা আছিলে, জিন এটা মোৰ ভিতৰত ভৰাই দিয়া হৈছিলে, আৰু সেই প্ৰেত বাধাই ইমান অশান্তি কৰিছিল, মোৰ শৰীৰ একেবাৰে বেয়া হৈ গৈছিল। মই মৰিব ওলাইছিলোঁ। মই গা ধুবলৈ কাপোৰো খুলিব পৰা নাছিলোঁ, মই একোৱে কৰিব পৰা নাছিলোঁ। মোৰ ল'ৰা ছোৱালীয়ে সকলো কৰিছিল। কিন্তু সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মই একেবাৰে সুস্থ হৈ গ'লোঁ। লাহে 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 সেই সন্ত পৰমাত্মাৰ স্বৰূপ, তেওঁ যি আমাক সৎভক্তি দিলে, সেই সৎভক্তিৰ কাৰণে লাহে 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 মই সুস্থ হৈ গ'লোঁ আৰু আজি আপোনালোকৰ সন্মুখত আছোঁ আৰু সকলো কাম কৰোঁ। সকলো। ইয়াৰ আগতে মই একো কাম কৰিব পৰা নাছিলোঁ, কিন্তু তেওঁৰ শৰণলৈ অহাৰ পিছত, তেওঁৰ সৎভক্তি কৰাৰ পিছত ইয়াত ইমান শক্তি আছে যে মই একেবাৰে সুস্থ হৈ গ'লোঁ। আৰু আমাৰ ঘৰৰ স্থিতিও বহুত বেয়া হৈ গৈছিলে। আমি এনেকুৱা দিন চাবলগীয়া হৈছিলে যে আমাৰ ওচৰত ক'ৰবালৈ যাবলৈ ভাড়াও নাছিলে। আৰু আজি সেই সদগুৰুৰ দয়াত ইমান লাভ হৈ গ'ল যে মই কি গণাম, গণি গণি ভাগৰি পৰিম। সেই ভগৱানজনে আমাক ইমান লাভ দিলে, এতিয়া একোৰে প্ৰয়োজন নাই। আৰু আমি এতিয়া সৎভক্তি পালোঁ, পৰমাত্মাৰ ৰাস্তা পালোঁ। আৰু মোৰ আগতে পেটত বৰ বিষ আছিল, পাথৰ হৈছিলে। চিকিৎসাৰ বাবে মই ৰোহটাক মেডিকেললৈ গ'লোঁ। তেওঁলোকে আল্ট্ৰাছাউণ্ড কৰালে। আল্ট্ৰাছাউণ্ড কৰি পালে যে মোৰ 2টা কিডনীতে পাথৰ পালে, 8 mm। 2টা কিডনী পাথৰেৰে ভৰি আছিলে। তেওঁলোকে বহুত চেষ্টা কৰিছিল মেডিকেলৰ মানুহে, কিন্তু উলিয়াব পৰা নাছিল। মই UP-লৈও গ'লোঁ বেমাৰ দেখুৱাবলৈ, দিল্লীলৈও গ'লোঁ, বহুত ঠাইত ঔষধ খালোঁ, কিন্তু সেই পাথৰৰ একোৱে কৰিব পৰা নাছিলোঁ। 8 mm পাথৰেৰে 2টা কিডনীয়ে ভৰি আছিলে। ডক্টৰে বহুত চেষ্টা কৰিছিল। মই প্ৰায় 1.5-2 বছৰ বহুত ঘূৰিলোঁ এই পাথৰৰ বাবে। মোৰ ওচৰত বহুত ৰিপৰ্ট আছিল ডক্টৰৰ, আজি মই আনিবলৈ পাহৰিলোঁ বাৰু। বহুত ৰিপৰ্ট আছে মোৰ ঘৰত। ডক্টৰে কৈছিল যে অপাৰেশ্যন কৰিব লাগিব, কিন্তু মই অপাৰেশ্যনক বহুত ভয় কৰিছিলোঁ। মোৰ বহুত ভয় লাগিছিল, মই অপাৰেশ্যন কৰাব নোৱাৰোঁ। কিন্তু সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা দয়া কৰিলে যে মই আশ্ৰমলৈ গৈছিলোঁ সৎসংগ শুনিবলৈ। তাত মই প্ৰথমে চৰ্চা হৈ আছিলে তাত যে মই এই লাভ পালোঁ। ভক্তৰ ওচৰত বহি আছিলোঁ। তাৰে এজনে ক'লে যে মোৰ পাথৰ আছিলে। তেতিয়া ময়ো ভাবিব ধৰিলোঁ, হে ভগৱান, মোৰ পাথৰটো যে কেতিয়া ওলাব। মই যেতিয়া বাথৰুমলৈ গ'লোঁ তেতিয়া তাত 3-4টা পাথৰ ওলাই পৰিল নিজে নিজে। লাহে 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 এনেকৈয়ে সকলো ওলাই গ'ল, বিনা অপাৰেশ্যনেৰে, বিনা ঔষধেৰে। 2টা কিডনীতে যি 8 mm পাথৰ আছিলে সেয়া এনেই ওলাই গ'ল। আৰু আগতে মই যি বহুত ঔষধ খাইছিলোঁ তাৰ পৰা একোৱে পোৱা নাছিলোঁ। আজি মই সন্ত ৰামপালদেৱৰ দয়াত মই একেবাৰে সুস্থ, একো বিষ নাই আৰু সকলো কাম কৰোঁ ঘৰৰ, আৰু বহুত ভালে আছোঁ। আৰু মোৰ স্বামী ভগতদেৱ যি আছে, তেওঁ আগতে নাম লোৱা নাছিলে,
তেওঁ পিছত নাম লৈ ল'লে মোৰ অৱস্থা দেখি যে তাই যিহেতু ঠিক হ'ল তাৰপিছত তেওঁ নাম লৈ ল'লে আৰু তেওঁ বহুত মদ খাইছিলে আৰ্মিত আছিল তেওঁ বহুত মদ খাইছিল বিড়িও খাইছিলে চিগাৰেটো খাইছিলে পিছত সকলোবোৰ নিচা তেওঁ ত্যাগ কৰি দিলে এতিয়া আমাৰ ঘৰ একেবাৰে স্বৰ্গৰ সমান হৈ গ'ল মোৰ ল'ৰা ছোৱালী আছে সিহঁতেও এতিয়া ভালদৰে পঢ়া শুনা কৰি আছে মোৰ ল'ৰাও মোৰ ছোৱালীও বহুত ভালদৰে সুস্থ আছে আৰু আমাৰ পৰিয়ালত যি লেনদেন আছিল অলপ ধাৰো আছিল সেয়াও পিছলৈ সেয়াও পৰমাত্মাৰ দয়াত সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সেয়াও শেষ হ'ল আৰু আমাৰ স্থিতি একেবাৰে ভাল হৈ গ'ল আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ প্ৰাপ্ত কৰিলে আপোনাৰ বেমাৰ ভাল হ'ল গতিকে সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা কি সাধনা দিয়ে যাৰ দ্বাৰা আপোনালোকৰ সকলো বেমাৰ সকলো সমস্যা ঠিক হৈ যায় চাওক সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজে আমাৰ সৎগ্ৰন্থবোৰত যি সৎ ভক্তি আছে যি আমাৰ গীতাই কৈ আছে 4 বেদ 18 পুৰাণ যিবোৰ আমাৰ শাস্ত্ৰ ধৰ্মগ্ৰন্থ আছে তাত যি ভক্তিবিধি কৈছে গুৰু সন্ত ৰামপালদেৱ মহাৰাজে আমাক সেই সৎভক্তি কয় সেই সৎভক্তিৰ বাবে আমি এতিয়া ইমানবোৰ সুখ পাই আছোঁ আৰু যি সন্ত সদগুৰু ৰামপালদেৱ মহাৰাজে মন্ত্ৰ দিয়ে সেই মন্ত্ৰত এনেকুৱা শক্তি আছে তাৰ পৰা সকলো ঠিক হৈ যায় আৰু তাৰ পৰাই আমাৰ সকলো কাম ঠিক হৈছে আৰু সকলো ঠিক হৈ আছে আপোনাক যিসকল শ্ৰদ্ধালুৱে বৰ্তমান চাই আছে তেওঁলোকো কিবা নহয় কিবা বেমাৰত আছে অথবা সমস্যাত আছে তেওঁলোকক কি বাৰ্তা দিব বিচাৰিব চাওক বাৰ্তাটো সন্ত সদগুৰু ৰামপালদেৱ মহাৰাজেহে দিব পাৰে আমিতো তেওঁৰ দাসহে আমি বাৰ্তানো কি দিম কেৱল ইমানখিনিয়ে প্ৰাৰ্থনা কৰিব পাৰিম যে যদি আপোনালোক মোৰ দৰে দুখী হৈ আছে কিবা নহয় কিবা বেমাৰত অথবা বেলেগ কাৰণত আপুনিও সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ এবাৰ তেওঁৰ জ্ঞান শুনি তেওঁৰ শৰণলৈ আহি চাওক য'ত ত'ত ভ্ৰমিত হৈ আছে কোনোবা ক'ৰবাত কোনোবা পাহাৰলৈ গৈছে কোনোবা মন্দিৰলৈ কোনোবা গুৰুদ্বাৰলৈ গতিকে এবাৰ কমচে কম সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শুনক আৰু বুজক আৰু শৰণ গ্ৰহণ কৰি চাওক তাৰপিছত আপুনি যদি লাভ নাপায় তাৰপিছত ক'ব সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'বলৈ বহুত চেনেলত সৎসংগ আহে সাধনা চেনেলত আহে শ্ৰদ্ধা চেনেলত আহে ঈশ্বৰত আহে তাত এটা হালধীয়া শাৰী থাকে তাত নম্বৰ আহে সেই নম্বৰত আপুনি কণ্টেক্ট কৰি আপুনি য'তে নাথাকক কিয় আপোনাৰ যি নিকটৱৰ্তী চেণ্টাৰ আছে আপোনাক কৈ দিব আৰু নাম ল'বলৈ বহুত সুবিধা আছে না কিবা পইচা দিব লাগিব একো নালাগে একেবাৰে ফ্ৰী নাম পাব ফ্ৰীতে পাব সকলো আপুনি এবাৰ সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহি চাওক তেতিয়া সকলো সুখী হ'ব সমগ্ৰ পৃথিৱী সুখী হ'ব গোটেই সংসাৰ সুখী হ'ব এয়া পৰমাত্মা কবীৰ চাহেব সদগুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে এবাৰ এওঁৰ শৰণ গ্ৰহণ কৰি চাওক ধন্যবাদ বাইদেউ সৎ চাহেব ধন্যবাদ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত নানক চাহেব দেৱে কৈছে মুলুকদাস চাহেব দেৱে কৈছে জপোৰে মন परमेश्वर नाम कबीर जपोरे मन साहेब नाम कबीर एक समय गुरु बंसी बजाई कालंदरी के तीर एक समय गुरु बंसी बजाई कालंदरी के तीर सुर नर मुनि जन सब थकत बहे हुआ रुक गया दरिया नीर जपोरे मन साहेब नाम कबीर दोनों दीन का झगड़ा ठन गया टोहा न पाया शरीर जपोरे मन साहेब नाम कबीर दास मलूक सलूक कहत है खोजो खसम कबीर जपोरे मन परमेश्वर नाम कबीर नानक साहेब देवे कोई फाई सूरत मुलुक की वेश ए ठगवाड़ा ठक्की देश खरासी आना बोता वारी धानक रूप रहा करता
সেই গুৰু গ্ৰন্থ চাহেবৰ 24 নম্বৰ পৃষ্ঠাতে এই বাণী অংকিত আছে कि एक सवान दुई सुवानी नाल भलके भौकाई सदा ब्याल कूड़ छुरा मूठा जूठा मरदार और ये धानक रूप रहा करतार फाई सूरत मुलुक की वेश आको नानक साहेब देवे कोय तेरा एक नाम तारे संसार में एहो आस एहे आधार ये धानक रूप रहा करतार फाई सूरत मुलुक की वेश ए ठगवाड़ा ठगी देश खरासियाना बोता वार ये धानक रूप रहा करतार আৰু পৃষ্ঠা নম্বৰ 761 কৈছে যে अंधा चुंदला नीच जात परदेसी मेरा छिनावे चल जावे और जाकी संगत नानक रंदा कैसे मोड़ा पावे गुरु ग्रंथ साहेबर पृষ্ঠা নম্বৰ 721 লিখিছে एक अर्ज गुप्तम पेश तो दर कून करतार हक्का कबीर करीम तू बे अपरवरदिगार नानक बुगोयत जन तेरा तुरा तेरे चाकरा पा खाक्स फाकाक आको आदरणीय दादूदास साहेब देवे কৈছে जिन मुझको निज नाम दिया सोए सतगुरु हमारे दादू दूसरा कोई नहीं ये कबीर सिरजनहारे आदरणीय গৰীবদাস সাহেব দেৱ পৰমাত্মাই লগ পালে যেতিয়া তেওঁ 10 বছৰীয়া আয়ুসৰ আছিলে আদৰণীয় গৰীবদাস সাহেব দেৱৰ জন্ম বিক্ৰমাব্দ সম্বত 1774 হৈছিলে চন 1774 হৈছিলে আৰু সেইটো বছৰ আছিল 1717 আৰু যেতিয়া 10 বছৰ আয়ুস তেওঁৰ হৈ গৈছিলে বিক্ৰমাব্দ সম্বত 1784 আৰু চন 1727 সেই পৰমেশ্বৰ যাৰ মহিমাৰ গুণগান বেদে কৰে যে তেওঁ কেনেকুৱা লীলা কৰে গৰীবদাস সাহেব দেৱৰ অলপ তথ্য দিম আপোনালোকক কিয়নো আমাৰ এই আধ্যাত্মিক মাৰ্গত এই মহাপুৰুষসকলৰ এক বিশেষ যোগদান আছে সকলোৰে কিন্তু ইয়াৰ মাজৰ গৰীবদাস সাহেব দেৱক পৰমাত্মাই নিজৰ পৰিকল্পনা অনুসাৰে তেওঁক সেই সত্য জ্ঞান দিলে যি অন্য সন্ত সকলকতো দিছিলেই কিন্তু তেওঁলোকৰ সকলোবোৰ বাণী সংগ্ৰহ কৰিব পৰা নগ'ল বা ধৰ্মদাস সাহেব দেৱক দিয়া হৈছিল কমপ্লিট তেওঁ লিখিছিলে লগত বহি যেনেকৈ আদৰণীয় নানক সাহেব দেৱৰ সকলো বাণী গুৰু গ্ৰন্থলৈ গৈ নাপালে তাত লিখা নগ'ল বহুত বাণী ক'ৰবাত থাকি গ'ল এখন প্ৰাণ সাংগলী নামৰ কিতাপ আছে তাৰ বিষয়ে কৈছিলোঁ যে তাত সকলো নানক সাহেব দেৱৰ বাণী আছিল তাত 160টা পৃষ্ঠা আছিল তাৰ পৰা 80টাহে লোৱা গ'ল 107টা অধ্যায় আছিলে 80টাহে লোৱা হ'ল বাকীখিনি ৰৈ গ'ল কিবা কাৰণত সেয়া দীঘলীয়া বিষয় পিছত কম গতিকে সেই কাৰণে এই বিশেষ আধ্যাত্মিক জ্ঞানক বুজিবলৈ বিশেষ যোগদান আছে আদৰণীয় গৰীবদাস সাহেব দেৱ গাঁওচোৰাণী জিলা জৰ্জৰজনৰ কাৰণ পৰমাত্মাই জানিছিলে পৰমেশ্বৰে যেনেকৈ কালে কৈছিলে যে আপুনি কবিৰ নামেৰে নিজৰ জ্ঞান আৰম্ভ কৰিব আৰু মই আপোনাৰে মাৰ্গত আপোনাৰে পন্থত নিজৰ 12টা দূত পঠিয়াম আপোনাৰ জ্ঞান নষ্ট কৰিবলৈ আৰু কবিৰ পন্থী বুলি ক'ব সিহঁতক ভুল নামবোৰ দিব আপোনাৰে অনুগামীবোৰক কাঢ়ি আনিম তেতিয়া পৰমাত্মাই কৈছিলে ঠিক আছে তুমি নিজৰ কাম কৰা আৰু মই নিজৰ কৰিম তাৰপিছত পৰমাত্মাই কবিৰ সাগৰত কবিৰ বাণী নামৰ চেপ্টাৰ আছে তাৰে পৃষ্ঠা নম্বৰ 134 35 আৰু 36ত এইটো স্পষ্ট কৰিছে যে গৰীবদাস দেৱৰ 12 নম্বৰ পন্থটো হ'ব তাত ভুলতে বিক্ৰমাব্দ সম্বত 1775 লিখিলে 76 হ'ব লাগিছিল মিছপ্ৰিণ্ট গতিকে তাত যি সকল ভগত আহিব সন্ত যিজন মুখীয়া তেওঁৰ মাধ্যমেৰে মই নিজৰ মহিমাৰ বাণী পুনৰ প্ৰকট কৰাম কিন্তু গৰীবদাস দেৱৰ পন্থৰ লোকসকলো তাৰ সৈতে পৰিচিত নহ'ব অসংখ্য জন্মলৈকে মোৰ এই জ্ঞানক বুজিব নোৱাৰিব আকৌ পৰমাত্মাই কৈছিলে যে যেতিয়া যেনেকৈ কালে কৈছিলে 12 पंथ करूं मैं साजा और नाम तुम्हारा ले करूं आवाजा 12টা পন্থ চলাম মই তোমাৰ নামত পৰমেশ্বৰক কৈছিল और 12 पंथ नाम जो ले ही सो मेरे मुख में आन समोई और अनेक पंथ चलाऊं আৰু তাতকৈ বেলেগ ৰাধা স্বামী ধন ধন সদগুৰু জয় গুৰুদেৱ আৰু এই
ঠাকুৰজী দীনোদৱালা তাৰাচন্দ এয়া আৰু অনেক पंथर और अनेक पंथ चलाऊं या विद जीवों को भरमाऊं जोग जीत जाओ संसारा जीव न माने कहा तुम्हारा। সেইবাবে পৰমেশ্বৰে কৈছিলে कि चौथा युग जब कलयुग आई तब हम अपना अंश पठाई और काल फंद छूटे नरलोई सकल सृष्टि परवाने खोई। ইয়াতো তেওঁ ক'লে যে 12 নম্বৰ পন্থত মোৰ মহিমাৰ বাণী প্ৰকট হ'ব, তাৰ পিছত আকৌ उस गरीब 12वें पंथ में हम ही चलावें और सब पंथ मिटा के एक पंथ चलावें। গতিকে পৰমাত্মা নাহি দাসক পঠিয়ালে পুণ্যাত্মাসকল গৰীব দাস পন্থৰ পৰাই এই দাস আহিছো। আকৌ কি কৈছে যে कलयुग बीते 5500 पाचा तब ये मेरा वचन होगा साचा। कलयुग बीत जावे जब एता और सब जीव परम पुरुष पद चेता। যেতিয়া 5505 বছৰ অতিক্ৰম হ'ব তেতিয়া মোৰ এই কথা সত্য প্ৰমাণিত হ'ব যে মই 12 নম্বৰ পন্থত স্বয়ং আহিম, সকলোবোৰ পন্থ নোহোৱা কৰি এটা পন্থ চলাম। এতিয়া পুণ্যাত্মাসকল অলপ দিনৰে কথা। আজিৰ সমাজ বুদ্ধিমান, এতিয়ালৈকে তেওঁলোকলৈ এই জ্ঞান গৈ পোৱা নাই, এতিয়া গৈ আছে। পৰমাত্মা দয়ালু, ঘৰে ঘৰে টিভি লগাই দিলে, মোবাইল বনালে, ইয়াত চিপ ভৰাই লোৱা, বহি চিডি চোৱা, কিতাপ পঢ়া, কিবা নহয় কিবা মাৰ্গেৰে নিজৰ সন্তানসকললৈ এই বাৰ্তা পঠিয়াইহে এৰিব। আৰু যেতিয়া তেওঁলোকে এইটো বুজিব দৌৰি দৌৰি আহিব, সকলো এক হৈ যাব আৰু সকলোৰে মুক্তি হ'ব, সকলো ইয়াতো সুখী হ'ব আৰু সত্যলোকলৈ যাব। জাহাজ ভৰাই ভৰাই ভগৱানে সত্যলোকত এৰি আহিব। গতিকে ইয়াত যি প্ৰসংগ চলি আছে যে যিজন গৰীব দাস দেৱ তেওঁৰ এটা বিশেষ যোগদান আছে, সেইবাবে তেওঁৰ অলপ হিষ্ট্ৰী শুনাম যাতে আপোনালোকে পৰমাত্মাক সহজতে চিনি পাব পাৰে। সকলো বেদেই কয় আৰু সকলো পৰমাত্মাপ্ৰাপ্ত সন্তই গুণ গায়। গতিকে আপোনালোকে ভগৱানক চিনি পোৱাত কোনো বাধা নহ'ব, দেৰি নহয়, আপোনালোক দৃঢ় হ'ব। আৰু তাৰপিছতো যদি কোনো ব্ৰহ্মা বিষ্ণু মহেশ্বৰে আহি আপোনালোকক ভ্ৰমিত কৰাৰ চেষ্টা কৰে আপুনি তেওঁলোকৰ কথা নুশুনিবই। দাসে ইমান দৃঢ় কৰিব বিচাৰিছে। এতিয়া যি প্ৰসংগ চলি আছে যে গৰীব দাসদেৱ যেতিয়া 10 বছৰীয়া হ'ল, ইয়াত অলপ গৰীব দাসদেৱৰ হিষ্ট্ৰী শুনাম, তেওঁৰ অলপ জীৱন লীলা শুনাম, এয়া পৰ্যাপ্ত হ'ব আপোনালোকৰ বাবে। গৰীব দাসদেৱ গাঁও কৰৌথা য'ত তেওঁৰ আশ্ৰম আছে, পোনপ্ৰথমে মই 1999 তাৰ পৰাই আৰম্ভ কৰিছিলোঁ। 2006ত সেই কৰৌথা কাণ্ড দুষ্টসকলে কৰিছিলে। হ'ব, তাত কোনো কথা নাই বাৰু, পৰমাত্মাই আমাক ইয়াত সফলতা দিলে, আমিতো কেৱল প্ৰচাৰহে কৰিব লাগে। লাগিলে জংঘলতে বহি গুণ নাগাওঁ কিয় ভগৱানৰ, সন্তানসকললৈ জ্ঞান যাব লাগে। তেওঁলোক কৰৌথা গাঁৱৰ মূল বাসিন্দা আছিলে। তেওঁৰ পিতৃ, তেওঁ বিয়া পাতিছিলে গাঁও চোৰাণী, জিলা জজ্জাৰ হাৰিয়ানাত, আৰু গাঁও কৰৌথা আছে জিলা ৰোহটাকত। গতিকে ইয়াত তেওঁৰ ককা চোৰাণীত মানে গৰীব দাসদেৱৰ মাতৃৰ কোনো ভাতৃ নাছিলে, যি কাৰণে তেওঁৰ মাকৰ দেউতাকে তেওঁৰ পিতৃ শ্ৰী বলৰাম দেৱক তেওঁলোকৰ গোত্ৰ ধ্বংসৰ নিজৰ ঘৰত চোৰাণীত ঘৰ জোৱাই বুলি কয়। জোৱাইক যেতিয়া ঘৰত ৰখা হয় তেতিয়া তেওঁক ঘৰ জোৱাই বুলি কোৱা হয়। গতিকে সকলো সম্পত্তি তেওঁক দি দিলে, নিজৰ পুত্ৰীক মানে তেওঁৰ জোৱাইকক। তেওঁৰ প্ৰায় 2,500 বিঘা, যেনেকৈ ৰাজস্থানত বিঘা থাকে তাত 2,500 বিঘা, ইয়াতো আগতে বিঘাই আছিলে, পিছতহে ইয়াত একৰ হৈ গ'ল। গতিকে 2,500 বিঘা মাটি আছিলে। ইমান ধনী কৃষক আছিল। আজিৰ 1400ৰ ওচৰা ওচৰি প্ৰায় 1400 একৰ মাটি হ'ব সেই 2,500 বিঘাৰ। গতিকে সকলো সম্পত্তিৰ মালিক গৰীব দাসদেৱেই হ'ল। 10 বছৰীয়া বালক আছিলে। তেওঁৰ মাকৰ পিতৃ মানে ককাক তেওঁলোকৰ লগতেই আছিল। তেওঁলোকৰ প্ৰায় 150 গাই আছিলে।
গৰু চৰাইছিল, কাৰণ বহুত খেতি মাটি আছিল, সেইবাবে গৰু ৰাখিছিল। গৰীব দাসদেৱে সেই গৰুবোৰ চৰাবলৈ গৈছিলে, জংঘলত চৰাবলৈ গৈছিল। তেওঁৰ লগতে গাঁৱৰ অন্য তেওঁলোকৰ ঘৰত যি হাজিৰাত কাম কৰিছিলে, গৰখীয়া আৰু গাঁৱৰ অন্য লোকসকলেও নিজৰ গৰু তেওঁলোকৰ খেতিত চৰাবলৈ লগতে গৈছিলে। সম্বত 1784 মানে চন 1727 আৰু ফাগুন মাহৰ 10 তাৰিখে মানে ফাগুনৰ মাহৰ 10 তাৰিখে দিনৰ প্ৰায় 10 মান বজাত সকলোৱে গৰু চৰাই আছিলে। কিছুমান বহি আছিলে গছৰ তলত, জান্দি গছৰ তলত। ৰাজস্থানৰ ফালে জান্দি থাকে, জান্দিয়া থাকে, এনেকুৱাই স্থিতি আছিলে। সেই ক্ষেত্ৰৰ যি আজি বহুত ক্ষেত্ৰত আছে ৰাজস্থানৰ, তাত জান্দি গছ বহুত আছিলে। সেই জান্দিবোৰৰ ওচৰত বহি আছিলে আৰু এটা ৰাস্তা আছিলে গাঁও কবলানালৈ যাবলৈ, চোৰানিৰ সীমাৰ ওচৰত। গাঁৱত চোৰানিৰ পৰা কাবলালৈ যাবলৈ এটা কেঁচা ৰাস্তা আছিলে। সেই কেঁচা ৰাস্তাটোৰ ওচৰত এডাল ডাঙৰ গছ আছিল জান্দিৰ। তাৰে তলত সকলো গৰখীয়া বহি আছিলে, ইনক্লুডিং গৰীব দাসদেৱ। আৰু তেওঁ ভোজন কৰি আছিলে, নিজৰ ভোজন খাই আছিলে 10 মান বজাত। সেই সময়তে পৰমাত্মা সত্যলোকৰ পৰা আহিলে কবিৰদেৱ, এজন জীৱিত মহাত্মাৰ বেশভূষা বনাই। কলিযুগত তেওঁ যাক লগ কৰিলে। এনেই জীৱিত মহাত্মা কেনেকুৱা হয়, মুছলমানসকলৰ মাজত বিশেষকৈ এনেকুৱা বেশভূষাৰ ফকীৰ পোৱা যায়। মূৰত ক'লা পাগুৰি থাকে, ওখ চুঙা আকৃতিৰ, এনেকুৱা থিয়, আৰু এটা অভাৰকট পিন্ধি থাকে ক'লা কাপোৰৰ, ক'লা ৰঙৰ অভাৰকট টাইপ এটা বস্ত্ৰ পিন্ধে, আৰু এটা আণ্ডাৰৱেৰৰ দৰে আঁঠুলৈকে আহা। এনেকুৱা বেশভূষা থকাজনক জীৱিত মহাত্মা বুলি কয়। তেওঁলোকৰ চুলি দাড়ি দীঘল হৈ থাকে। এই বেশভূষা পৰমাত্মা অলপমান দূৰত্বত সত্যলোকৰ পৰা আহি নামিল। সেই কেঁচা ৰাস্তাৰে গৈ আছিলে, তেওঁৰ লগত গৰখীয়া বহি আছিল, গৰীব দাসদেৱো বহি আছিল। সেই গৰখীয়াসকলৰ মাজত ডাঙৰো আছিলে, কোনো 40, কোনো 30 বছৰীয়া, কোনো 10-15 বছৰীয়া, তাৰে মাজৰ কোনোবা 50 বছৰীয়া গৰখীয়াও আছিল। সেই সময়ত এটা বিশেষত্ব আছিলে, কোনো যদি সাধুসন্ত আহে, তেতিয়া সাধুসন্তৰ প্ৰতি আদৰটো আছিলেই। সাধাৰণ ব্যক্তিকো সন্মান দিছিল আৰু প্ৰাৰ্থনা কৰিছিল যে আহক ভোজন খাওক। দূৰৰ পৰা খোজকাঢ়ি আহিছে, আহক মহাৰাজ বহক, ভোজন কৰক। এজন দুজন থিয়ও হ'ল আৰু হাতযোৰ কৰিলে। পৰমাত্মাটো আহিছিলে, সেইবাবে বহি পৰিল তেওঁলোকৰ ওচৰত। তেতিয়া ক'লে মহাৰাজ ভোজন কৰক। পৰমাত্মাই ক'লে, কবিৰ পৰমেশ্বৰে, হে পৰম অক্ষৰ ব্ৰহ্মই, যে ভাই মই ভোজন কৰি আহিছো নিজৰ গাঁৱৰ পৰা। গৰখীয়াবোৰে সুধিলে আপোনাৰ গাঁও ক'ত মহাৰাজ, আপোনাৰ বাসস্থান ক'ত? তেওঁ ক'লে মোৰ বাসস্থান সতলোকত, মোৰ বাসস্থানৰ নাম সত্যলোক। এতিয়া তেওঁলোকে ভাবিলে যে হ'ব পাৰে কিবা গাঁও, সত্যলোক হ'ব পাৰে নাম। ক'লে মহাৰাজ ভোজন কৰক। পৰমাত্মাই ক'লে ভোজন নকৰোঁ, মোৰ পেট ভৰি আছে, এইমাত্ৰ খাই আহিছোঁ। তেতিয়া ক'লে গাখীৰটো খাবই লাগিব। আমাৰ ওচৰত এনেকুৱা গাই আছে, 5 মিনিটতে গাখীৰ দিব, এনেকুৱা গাই আছে। তেতিয়া পৰমাত্মাই ক'লে ভাই, যদি তুমি গাখীৰে খুৱাব বিচাৰিছা তেন্তে মই কুমাৰী গাইৰ গাখীৰ খাম। তেতিয়া সকলোৱে ক'লে বাবা আপোনাৰ গাখীৰ খোৱাৰ ইচ্ছা নাই, আপুনি আমাৰ লগত ধেমালি কৰি আছে, আমাক জোকাই আছে, আপুনি গাখীৰ খাবই বিচৰা নাই। পৰমাত্মাই ক'লে গাখীৰ খাম মই, আনা কুমাৰী গাইৰ গাখীৰ আনা। তেতিয়া গৰীব দাসদেৱ থিয় হৈ, তেওঁৰ এটা প্ৰিয় গৰুৰ পোৱালি আছিল, যাক এতিয়ালৈকে ষাঁড় গৰুৱে টাচ কৰা নাই। সি মাকৰ গাখীৰ খাবলৈ এৰিছিলে। প্ৰায় 1-2 বছৰমান হ'ব। গৰুৰ পোৱালি 1-2 বছৰীয়া, 1.5 বছৰীয়া। গৰুটোৰ গলত ৰছীৰে বন্ধা আছিল, লৈ আহিলে তাক ধৰি আৰু ক'লে চাওক মহাৰাজ দেৱ, ইয়াৰতো পোৱালি নাহেই, গাখীৰ কেনেকৈ দিব? পৰমাত্মাই ক'লে পাত্ৰ এটা আনা, য'ত গাখীৰ উলিয়াম, গৰুটোৱে গাখীৰ দিব। এতিয়া তাত এটা মাটিৰ বাচন আছিল, গাখীৰ খাবলৈ বা লাচ্চি খাবলৈ লৈ গৈছিলে।
সেইটো চফা কৰি থৈ দিয়া আছিলে। তেতিয়া তেওঁ ক'লে যে লওক এইটো পাত্ৰ। পৰমাত্মাই ক'লে এবাৰ আকৌ ভালদৰে ধুই লোৱা, গৰুৰ পোৱালিটোৰ তলত থৈ দিয়া। গৰুৰ পোৱালিটোৰ তলত 10 বছৰীয়া বালক আগতে শক্তিশালী আছিল, ধৰি বহি গ'ল আৰু হাঁহিব ধৰিলে যে চাবা বাবাই কেনেদৰে গাখীৰ উলিয়াব। এতিয়া পৰমাত্মাই গৰুৰ পোৱালিটোৰ কঁকালত লাহে লাহে থপিয়ালে, স্তনবোৰ দীঘল দীঘল হৈ গ'ল আৰু গাখীৰৰ সোঁত বব ধৰিলে। যেতিয়া সেই পাত্ৰ ভৰি পৰিল, নিজে নিজে গাখীৰ বন্ধ হ'ল। গৰীব দাসদেৱ আচৰিত যে বাবা বহুত শক্তিশালী। তেতিয়া ক'লে মহাৰাজ খাওক, আপুনি উলিয়াইছে। অলপ গাখীৰ পৰমাত্মাই খালে। তাৰপিছত তাত যিমানবোৰ সৰু গৰখীয়া উপস্থিত আছিল সিহঁতক ক'লে যে লোৱা পুত্ৰ তোমালোকে খোৱা। এই গাখীৰ ইয়াৰে নহয়, মোৰ বাসস্থানৰ পৰা আহিছে, সত্যলোকৰ পৰা। এয়া অমৃত পান কৰা। যিসকল ডাঙৰ গৰখীয়া আছিলে, নিজকে জ্ঞানী বুলি মানিছিল, সিহঁতে ক'লে আমি নাখাওঁ, যাদু মন্ত্ৰ কৰা গাখীৰ, কুমাৰী গাইৰ গাখীৰ, পাপ লাগিব আমাৰ। আৰু তুমি জোঠাও কৰিছা, কি জানো কোনটো জাতিৰ হয় তুমি। তেওঁ উঠি গুচি গ'ল। कहते सकल पदार्थ है जग माही कर्महीन नर पावत नाही। গৰীব দাসদেৱে ক'লে দিয়ক মহাৰাজদেৱ, আপুনি জোঠা কৰা অমৃত পান কৰিম। পুণ্যাত্মাসকল এওঁ হ'ল সেই পুণ্যাত্মা যাৰ বাবে ভগৱান ভ্ৰমি ফুৰে, যি দৃঢ় ভক্ত হয়। তেওঁলোকৰ স্বভাৱ পৃথক, তেওঁলোকৰ লক্ষণ বেলেগ। গতিকে তৎক্ষণাৎ ঘটঘটকৈ যিমান খাব লগা আছিল খালে, বাকী থৈ দিলে। তেতিয়া পৰমাত্মাই তেওঁক জ্ঞান বুজালে, সকলো কাহিনী শুনালে। তেতিয়া সেই গৰখীয়াবোৰে পৰমাত্মাক ক'লে যে ভগৱান আপুনি এনেকুৱা স্থানৰ বিষয়ে কৈ আছে, কাৰণ তাতেতো সকলোবোৰ দুখী আছিলে, যেনেকৈ ৰাজস্থান, মৰুভূমি তেনেকুৱা ক্ষেত্ৰ আছিলে। না কোনো নদী আছিলে সেই সময়ত, দুখেই দুখ আছিলে তাত। কেতিয়াবা খৰাং হৈ পৰিছিলে। তেতিয়া পৰমাত্মাই ক'লে যে মোৰ যে বাসস্থান পুত্ৰ, তাত এনেকুৱা গাখীৰৰ নৈ বয়, ঘিৰ কেইবাটাও সৰোবৰ আছে, আৰু তাত কাজু, খিচমিচ, আপেল, আঙুৰ, চিৰসেউজ বৃক্ষ আছে। তাত কোনো অভাৱ নাই। বহুত সুন্দৰ লোক। বালক আছিল। প্ৰবল ইচ্ছা জাগিল যে ভগৱান সেই লোক কি মই চাব পাৰিম নেকি। পৰমাত্মাই ক'লে এনেকে চাব নোৱাৰা, প্ৰথমে তুমি মন্ত্ৰ ল'ব লাগিব, মোৰ শিষ্য হ'ব লাগিব, তেতিয়াহে তাত তুমি প্ৰৱেশ কৰিব পাৰিবা। তেতিয়া ক'লে বনাও, মোক কেনেকৈ বনাব শিষ্য। পৰমাত্মাই প্ৰথম মন্ত্ৰ দিলে আৰু ক'লে পুত্ৰ এতিয়া তোমাক মোৰ সত্যলোকলৈ লৈ যাম, তোমাক মোৰ বাসস্থান দেখুৱাম। তেওঁৰ আত্মাটো উলিয়ালে, ওপৰলৈ নিলে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ লোক দেখুৱালে, ধৰ্মৰাজৰ লোক দেখুৱালে, য'ত বহি সকলোৰে ন্যায় কৰে। কালৰ 21খন ব্ৰহ্মাণ্ড দেখুৱালে, কালৰ তপতশিলা দেখুৱালে, য'ত 1 লাখ মানৱ শৰীৰধাৰী প্ৰাণীক যি ইয়াৰ ভগৱান ভাজি খায়, যাৰ বাবে তোমালোক ইয়াত গৰখীয়া হৈ আছা, ইয়াতে থৈ দিছে, আপোনালোকক ইয়াত মূৰ্খ বনাই থৈছে। আৰু সেই কালৰ মূৰত ভৰি থৈ পৰমাত্মাই তেওঁক ওপৰলৈ নিলে, অক্ষৰ পুৰুষৰ লোক দেখুৱালে, সেই পৰব্ৰহ্মৰ 21 ব্ৰহ্মাণ্ড দেখুৱালে। তাৰপিছত ওপৰলৈ সত্যলোকলৈ 12 নম্বৰ দুৱাৰ পাৰ কৰি গৰীব দাসদেৱক লৈ সত্যলোক গৈ পালে। এতিয়া তাত কি লীলা কৰিলে দাতাই। তাত পৰমাত্মা অন্য ৰূপত, সেই চেহেৰাতেই অন্য ৰূপ ধাৰণ কৰি সিংহাসনত বিৰাজমান হৈ আছে। শিৰত মুকুট যেনেকৈ ৰজাসকলে পিন্ধে, বহুত ধুনীয়া মুকুট, বগা ৰঙৰ। ওপৰতে এটা ছাতি আছে, বহুত ধুনীয়া বগা ৰঙৰ। বহুত ধুনীয়া সিংহাসন, য'ত হীৰা মুকুতা আৰু লাল লাগি আছে। বগা ৰঙৰেই তাত বহি আছে ভগৱান। সত্যলোকত বহি থকা ভগৱানৰ এডাল নোমৰ গুৰিৰ শোভাত কোটি সূৰ্য কোটি চন্দ্ৰ মিলাই দিয়া সিমান পোহৰ আছে। গতিকে তেওঁক খালী চকুৰে চাব নোৱাৰি, আত্মাৰ চকুৰেহে চাব পৰা যাব তেওঁক। গৰীব দাসদেৱে দেখিলে যে ভগৱানটো এওঁ হয়, এওঁ মালিক, এওঁ বহি আছে তখ্তত, আৰু বহুত ডাঙৰ গুম্বজ এটা আছে, যেনেকৈ মন্দিৰৰ নমুনাৰ এটা বহুত ডাঙৰ গুম্বজ আছে, তাৰে চেণ্টাৰত ভগৱান আছে।
এতিয়া তলৰ পৰা যি জীৱিত মহাত্মাৰ ৰূপত পৰমেশ্বৰ কবীৰদেৱ গৈছিলে তেওঁৰ লগত, তেওঁ তালৈ গৈ বিচনীখন উঠাই আৰু সিংহাসনত বহি থকা ভগৱানক বিচিবলৈ ধৰিলে। গৰীব দাসদেৱে ভাবিলে যে ভগৱানটো এওঁ হয় আৰু এই বাবা চাগে চাকৰ, সেৱাদাৰ, এওঁৰ কোনোবা শিষ্য হ'ব, ইমানখিনি ভাবিয়ে আছিলে। তেতিয়া সেই তেজোময় শৰীৰৰ ভগৱান থিয় হৈ সিংহাসন এৰিলে আৰু হাতযোৰ কৰি ক'লে যে ভগৱান গ্ৰহণ কৰক নিজৰ সিংহাসন, আপোনাৰ এবচেঞ্চত মোক ইয়াত বহুৱাই গৈছিল। কবিৰ চাহেব তাত বিৰাজমান হ'ল আৰু সেই তেজোময় শৰীৰে বিচনী উঠাই বিচিব ধৰিলে, যেনেকৈ ভগৱানক শিশুসকলে কৰে, শিষ্যসকলে কৰে গুৰুদেৱৰ ওপৰত। গৰীব দাসদেৱে ভাবিলে যে ভগৱানে বিচি আছে এওঁক, বাবাজনক, ইমানতে কি হ'ল, সেই তেজোময় শৰীৰ তলৰ পৰা যোৱা জীৱিত মহাত্মাৰ শৰীৰত সোমাই পৰিল আৰু বিচনীখন নিজে নিজেই লৰি আছে। এই লীলা দেখাৰ পিছত পৰমাত্মাই সকলো কথা শুনালে যে ভাই মই ভগৱান, মই কাশীত আছিলোঁ প্ৰায় 120 বছৰ, মোৰ নাম শিপিনী কবিৰ আছিলে, শিপিনীৰ ৰূপত আছিলোঁ, শিপিনীৰ কাম কৰিছিলোঁ, সমগ্ৰ সৃষ্টিক মই জ্ঞান দিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু সেই নকলি লোকসকলে নুবুজিলে আৰু সকলো সন্তান অশিক্ষিত। গৰীব দাসদেৱে ক'লে ভগৱান মোক ইয়াতে ৰাখক, মই সেই লেতেৰা লোকলৈ নাযাওঁ। পৰমাত্মাই ক'লে পুত্ৰ যাব লাগিব, তোমাৰ ভাই ভনী আছে, সিহঁতক কোনে ক'ব মোৰ মহিমা, মোৰ সাক্ষী কোন হ'ব, তুমি মোৰ সাক্ষী হোৱা, মই তোমাৰ লগতে থাকিম, তোমাৰ ওপৰত কোনো বিপদ আহিব নিদিওঁ, মন্ত্ৰ কৰি থাকিবা। এই কথা শুনি মানে এই প্ৰচেছত, এই সমগ্ৰ ঘটনা চক্ৰত বহুত সময় পাৰ হ'ল। এইফালে যি গৰখীয়া আছিলে তেওঁকতো এৰি গুচি গ'ল, বহুত দূৰলৈ গুচি গ'ল। 2, 3, 4 ঘণ্টাৰ পিছত, 5 ঘণ্টাৰ পিছত সিহঁতে দেখিলে, তেতিয়ালৈতো ধ্যানে আহিব দিয়া নাছিলে পৰমাত্মাই। সিহঁতে ক'লে যে সেই ল'ৰাজন ক'ত আছে, সি তাৰ নম্বৰ আহি গ'ল গৰুৰখীয়া হোৱাৰ। গৰুখীয়াবোৰে কি কৰিছিলে, নিজৰ সময় তাৰ লগাইছিলে যে 2 ঘণ্টা তুমি পশুৰ লগত থিয় হ'বা, আমি শুম বৃক্ষৰ তলত। যেতিয়া তাৰ নম্বৰ আহিলে, বিচাৰিলে যে সি কলৈ গ'ল। এজনে ক'লে বাবাৰ ওচৰত বহি আছিলে, ক'লে মাতা তাক এতিয়া। দুজনে যেতিয়া মাতিবলৈ গ'ল, সেই শৰীৰটো এনেকৈ আৰামত বহি আছে আৰু তেওঁক মাতি আছে। আৰে গৰীব দাস নাম আছিলে তেওঁৰ, গাঁও অঞ্চলত নাম সলাই দিয়ে, গৰীবো কৰি দিলে। গৰীবো ক'ব ধৰিলে, ঐ গৰীবো আহা, তোমাৰ নম্বৰ আহি গ'ল, গাই ৰখাহি। ওচৰত আহি ক'লে যে ভগৱদেৱ থিয় হোৱা। সিহঁতে ভাবিলে সমাধি কৰি আছে। এতিয়া তেওঁ বহি আছিলে, কেৱল শৰীৰটোহে আছিলে। ধৰি লৰাই দিলে যে ভগৱদেৱ থিয় হওক, তেওঁ পৰি গ'ল। তেওঁ চকু মেল খাই আছিলে, শ্বাস নাই। সিহঁত একেবাৰে আচৰিত হৈ গ'ল, মাত লগালে আন লগৰীয়াবোৰক যে গৰীব মৰিল, সোনকালে আহা। সিহঁতে ক'লে যোৱা গাঁৱত কৈ দিয়া, সকলো কথা শুনাবা যে এজন বাবাই তন্ত্ৰমন্ত্ৰ গাখীৰ খুৱাই ইয়াক মাৰি পেলালে। এতিয়া গাঁৱলৈ দৌৰি গ'ল। পিতৃ মাতৃৰ এটাই সন্তান, তাকো 12 বছৰ পিছত জন্ম হৈছিলে, বিয়া হোৱাৰ 12 বছৰ পিছত। এতিয়া তেওঁ মৃত্যুৰ কথা শুনি অচেতন হৈ গ'ল, মূৰ ঘূৰাই পৰিল। তাৰপিছত গাঁৱৰ অন্য লোকে তেওঁৰ ককাক আৰু লগতে বহুত যিয়ে শুনিলে গুচি গ'ল খেতি পথাৰৰ ফালে। তাৰ পৰা ল'ৰাজনৰ শটো উঠাই আনিলে, গধূলি হৈ গ'ল। চিতাত থৈ দিলে অন্তিম সংস্কাৰ কৰিবলৈ। তেতিয়া পৰমাত্মাই ক'লে যে পুত্ৰ সোনকালে যোৱা, নহ'লে তোমাৰ শৰীৰ নষ্ট কৰি দিব। গৰীব দাসদেৱক সকলো দেখুৱালে, তাৰ পৰা সকলো দেখি হাতীৰ পৰা পঢ়ুৱালৈ এনেকুৱা দিব্য দৃষ্টি পায় তাত। গৰীব দাসদেৱক তৎক্ষণাতে এৰিলে যে যোৱা পুত্ৰ, পিছত 1 ছেকেণ্ডতে গৈ পালে। তেওঁ আত্মা প্ৰৱেশ কৰালে গৰীব দাস চাহেবদেৱৰ। তেওঁ চিতাত শুই আছিলে, চিতালৈ যে বান্ধি লৈ যায়, সেই চাঙিৰ ওপৰত ৰছীৰে বান্ধি লৈ যায় যাতে নপৰে ৰাস্তাত, তেওঁক তেনেকে থৈছিলেই। ইমানতে তেওঁ উঠিলেই, সেই গাঁঠি নিজে নিজে খোল খালে আৰু থিয় হৈ 10 বছৰীয়া বালকে চাব ধৰিলে যে কলৈ আহিলোঁ। তেওঁ আচৰিত হৈ গ'ল, তেওঁৰ ভাষা সলনি হ'ল।
বিচাৰ সলনি হ'ল, ডাঙৰৰ দৰে কথা ক'ব ধৰিলে আৰু পানী শুনাবলৈ ধৰিলে। এতিয়া যাৰ লগতে কথা নাপাতক কিয়, তেওঁ অমৰ বাণীকৈ কথা কয়। গাঁৱৰ মানুহসকল ইয়াৰ সৈতে পৰিচিত নাছিলে আৰু নিজে নিজে কৈ আছিলে, য'ত ত'ত থিয় হৈ ল'ৰা ছোৱালীৰ মাজত বহিলেও সেইবোৰে ক'বলৈ আৰম্ভ কৰে। अलल पंख अनुराग सुन मंडल रथीर दास गरीब उधारिया सतगुरु मिले कबीर। গতিকে সকলো গাঁৱৰ মানুহে ক'ব ধৰিলে ল'ৰাজন পাগল হ'ল, যি টি ক'ব ধৰিছে। তেওঁৰ ভাষাই বুজি নাপাওঁ, পাগল হ'ল, তেওঁ মেণ্টেল হ'ল। গাঁৱৰ মানুহে পাগল বুলি ক'ব ধৰিলে তেওঁক, পাগল। বলিয়া বুলি ক'ব ধৰিলে, বলিয়া নাম দিলে তেওঁৰ সেই পৰম পিতাৰ মৰমীয়াল আত্মাক। সেই তত্ত্বজ্ঞানহীন প্ৰাণীসকলে कहते गरीबदास जी को भी बावड़ा बता के कर ले दुनिया सैनी का। এতিয়া যেতিয়া গৰীবদাসদেৱ 13 বছৰীয়া হ'ল, তেতিয়া তেওঁলোকৰ এই সন্তোষ হ'ল পিতৃ মাতৃৰ আৰু গাঁওবাসীৰ যে ভাই কোনো কথা নাই, তেওঁতো পাগল হ'লেই, তথাপিও তেওঁৰ মাতৃ এই পাগলকে চাই চাই তেওঁৰ লগত নিজৰ জীৱন সন্তোষ কৰি ল'ব, নাকান্দিব তেওঁ মৰা বুলি। ভগৱানক ধন্যবাদ, জীৱিত আছে, পাগল হৈছে। এনেকৈ 3 বছৰ পাৰ হ'ল। এজন দাদুপন্থী দাদু দাসে যে উল্লেখ কৰিছিলে মহাত্মাজনৰ নাম, যে তেওঁকো ভগৱানে পাইছিলে। কবি চাহেবে 7 বছৰৰ আয়ুসত, তেওঁ 7 বছৰীয়া বালক আছিল তেতিয়া, তেওঁকো এনেদৰে বননিত, যেনেকৈ গাঁৱৰ অলপ বাহিৰত যে জংঘল থাকে, মানে অলপ জংঘল থাকে, তাক বননি বোলে। তাত ল'ৰা ছোৱালীৰ সৈতে খেলি আছিলে। পৰমাত্মা জীৱিত মহাত্মাৰ ৰূপত আহিলে, তেওঁৰ সৈতে চৰ্চা কৰিলে। এতিয়া পৰমাত্মাই এটা পাত্ৰত, পৰমাত্মা সত্যলোকৰ পৰা অমৃত আনিছিলে, সেইটোত হ'লে কথা কৈ কৈ জ্ঞান শুনাব ধৰিলে। ল'ৰা ছোৱালীবোৰে শুনিব ধৰিলে। দাদু চাহেবে সুধিলে যে আপোনাৰ লোক কেনেকুৱা হয়, আমি চাব পাৰিম নেকি? ক'লে হয়, চাব পাৰিবা, কিন্তু দীক্ষা ল'ব লাগিব। ক'লে দিয়ক মোক দীক্ষা। মন্ত্ৰ শুনালে, তাৰপিছত এটা পদাৰ্থ খুৱাব লাগে, যেনেকৈ আপোনালোকক ইয়াত মিস্ত্ৰী আৰু পানী খুৱাও। এইদৰে ভগৱানে কি কৰিলে, সেই পাণৰ পাতত প্ৰথমে অমৃত নিজেই খালে, জোঠা কৰিলে, আকৌ তাৰ পৰাই পাণৰ পাতত ঢালি দিলে। ওচৰে পাজৰে ক'ৰবাত পাণৰ গছ আছিলে, তাৰে ওপৰত এনেকৈ ঢালি দিলে যে লোৱা পুত্ৰ পাণ কৰা। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ, নমস্কাৰ আপোনাৰ নামটো কি? ছাৰ, মোৰ নাম সীমা ৰুহিল। সীমা, আপুনি ক'ৰ পৰা আহিছে? চিকাৰ ডিষ্ট্ৰিক্ট, ৰাজস্থানৰ পৰা আহিছোঁ। আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? ছাৰ, মই 2014 23 ফেব্ৰুৱাৰীত নাম লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? যেনেকৈ অইন মানুহে কৰে, আগৰ পৰাই সেই ভক্তিয়ে কৰিছিলোঁ। যিমানবোৰ দেৱী দেৱতা আছে, শিৱদেৱৰ, হনুমান দেৱৰ, যিবোৰ ভক্তি সাধনা কৰে সেইবোৰে কৰিছিলোঁ। আমাৰ মা দেউতা তেওঁলোকে যিবোৰ ভক্তি কৰিছিলে, আমিও সেইবোৰ ভক্তি কৰিছিলোঁ। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে? কাৰণ মই বহুত বেছি বেমাৰত পৰিছিলোঁ, সেইকাৰণে মই সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা লৈছিলোঁ। কি বেমাৰ আছিলে আপোনাৰ? কি হৈছিল আপোনাৰ লগত? ছাৰ, মই যদি নিজৰ কাহিনীটো মনত পেলাওঁ, মোৰ আত্মা একেবাৰে কঁপি উঠে। মই আপোনাক ক'ব বিচাৰিম যে মোৰ ইমান বেছি সমস্যা আছিল যে মই লাখ লাখ টকা, কোটি কোটি টকা বৰবাদ কৰিছোঁ এই সমস্যাটোৰ বাবে। তথাপি মই অলপো আৰাম পোৱা নাছিলোঁ। কি বেমাৰ আছিলে আপোনাৰ আৰু কি কি কৰিলে? মোৰ বেমাৰটো ধৰাই পৰা নাছিলে। মই যেতিয়া জৰা ফুকা কৰিবলৈ গৈছিলোঁ, তেতিয়া কৈছিল যে মোৰ গাত ভূত আছে। যেতিয়া ডক্টৰৰ ওচৰলৈ গৈছিলোঁ, ডক্টৰে কৈছিলে মোৰ পাইলছ আছে। লুজ মোচন মোৰ ইমান হৈ আছিলে যে মই বাৰ বাৰ, দিনত 10 বাৰ, ৰাতি 10 বাৰ, লুজ মোচনৰ লগতে মোৰ ব্লিডিঙো হৈছিল। ইমান তেজ ওলাইছিলে, ইমান তেজ।
মই ইমান দুৰ্বল হৈ গৈছিলোঁ, ইমানেই দুৰ্বল হৈ গৈছিলোঁ। কিছুমানে কৈছিলে তাইৰ পাইলছ আছে, কিছুমানে 3টা ভূত থকা বুলি কৈছিলে, কিছুমানে নজৰ লগা বুলি কৈছিল। আমি সকলো কৰাইছিলোঁ, জৰা ফুকাও কৰাইছিলোঁ, পাইলছৰো চিকিৎসা কৰাই আছিলোঁ। পাইলছৰ ইনজেকশ্যন লগাইছিলে মোৰ শৌচ দুৱাৰত, মই সেইটোও কৰিছিলোঁ। কিন্তু তাৰপিছত সমস্যা বেছিহে হৈছিল আৰু অলপো ভাল পোৱা নাছিলোঁ। কালি মাৰ পূজাৰীৰ ওচৰলৈ গৈছিলোঁ। তেওঁ কৈছিলে যে যদি তাইৰ কলিজাটো বচাব বিচাৰিছা তেন্তে তাই ছাগলীৰ কলিজা খাব লাগিব। মই ক'লোঁ ঠিক আছে, যদিহে মোৰ কলিজা বচাবলৈ এইটো কৰিব লাগে তেনেহ'লে মই এইটোও কৰিব পাৰিম। গতিকে মই 4 দিনলৈকে ছাগলীৰ কলিজা খোৱালে আৰু 5 দিনলৈকে মোক ছাগলীৰ মাংস খোৱালে। তথাপিও মই অলপো সকাহ পোৱা নাছিলোঁ। তাৰপিছত মোৰ সমস্যা বেছি হ'বলৈ ধৰিলে, সমস্যা বাঢ়ি যাবলৈ ধৰিলে। হস্পিটেলত নিয়াত ক'লে যে মোৰ টিবি আছে। তাৰপিছত মই টিবিৰ ঔষধ খালোঁ, 2 মাহলৈকে মই টিবিৰ ঔষধ খালোঁ। তাৰ বাবে ইমান উইক হৈছিলোঁ। তাৰপিছত মই চলা ফিৰা কৰিবলৈও নোৱাৰা হৈ গৈছিলোঁ। তাৰপিছত চিকাৰতে মোক এডমিট কৰালে যে তাইৰ কি হ'ল, তাইতো এতিয়া মৰিবই চাগে। তেতিয়া হস্পিটেলৰ মানুহে ক'লে যে তাইৰ এতিয়া 28 কেজি ৱেইট আছে আৰু তাইক ইমান বেছি পাৱাৰৰ ঔষধ দি আছা, গতিকে তাইতো হ'বই শেষ। তেতিয়া মোৰ হাজবেণ্ড আৰু দেউতাক ক'লে যে তাইক সোনকালে আপোনালোকে জয়পুৰলৈ লৈ যাওক, নহ'লে তাই জীয়াই নাথাকিব। দুৰ্লভজী হস্পিটেলত এডমিট যদি নকৰাই তাইক, 1 ঘণ্টাৰ ভিতৰত জয়পুৰলৈ লৈ গ'লেহে তাই বাচিব। তাৰপিছত মোক 1 ঘণ্টাতে জয়পুৰ পুৱাই দিছিলে, ICUলৈ লৈ গৈছিলে মোক। 2-3 দিন পিছত চেতনা আহিল আৰু তেজো দিব লগা হৈছিল আৰু পৰীক্ষাও কৰাইছিল। সেই সময়ত মই যেতিয়া পৰীক্ষা কৰিছিল তেতিয়া গম পালোঁ যে মোৰ পেটৰ ভিতৰত চুৱেলিং আছিলে আৰু ঘাঁ হৈছিল। গতিকে মোক 18 দিন এডমিট কৰি থৈছিল। 18 দিনত আমি 18 লাখ টকা তাত দুৰ্লভজী হস্পিটেলত বেংকত জমা কৰাই, দুৰ্লভজী হস্পিটেলৰ বেংকত জমা কৰালোঁ আমি। তাৰপিছত 18 দিনৰ পিছত আমি ছুটী লৈ ঘৰলৈ আহি আছিলোঁ। তেতিয়া ৰাস্তাতে জৰা ফুকা কৰা আৰু এজনক পাই গ'লোঁ। সুধিলে মোৰ কি সমস্যা। মোৰ হাজবেণ্ডে ক'লে যে এইটো বেমাৰ আছে। তেতিয়া ক'লে যে মই তাইক একেবাৰে ঠিক কৰি দিম, তাই 3 দিনতে নিজৰ মূৰ দাঙি নিজে নিজে খোজ কাঢ়িবলৈ ধৰিব। আপোনাৰ স্বামীয়ে কি কৰে? মোৰ হাজবেণ্ড আৰ্মিত আছে। হয়, আৰ্মিত আছে, তেওঁ আৰ্মিৰ ডিউটি কৰে। আপুনি ৰাস্তাত জৰা ফুকা কৰা এজন পায়। যিহেতু আপুনি হস্পিটেলত চিকিৎসা কৰাই আছিলে, তেন্তে জৰা ফুকা কৰাজনৰ ওচৰত চিকিৎসা কিয় কৰালে? তেওঁ কৈছিল যে মই গেৰাণ্টি লৈছোঁ এওঁ 3 দিনতে, যিহেতু মই উঠিবই পৰা নাছিলোঁ, মূৰেই দাঙিব পৰা নাছিলোঁ। তেতিয়া ক'লে যে সেই সময়তে মোক পানীত কিবা মন্ত্ৰ মাতি খাবলৈ দিছিলে। সেই সময়তে মই মূৰ লৰোৱা আৰু সকলোবোৰ কৰিবলৈ ধৰিছিলোঁ। তেন্তে তান্ত্ৰিকে আপোনাক সুস্থ কৰিব পাৰিলেনে? নাই, তেওঁ এমাহলৈকে এমাহ একদম সুস্থ হৈ আছিলোঁ মই। 1 মাহৰ পিছত আকৌ সেই একেই প্ৰব্লেম, আকৌ মই লেট্ৰিন যাব ধৰিছিলোঁ, লুজ মোচন হৈছিল। আমি যে 1 লাখ টকা দিছিলোঁ সেইখিনি ঔষধটো পেলাই দিছিলোঁ। তাৰপিছত আমি আৰু সেই হস্পিটেললৈ যোৱা নাই। তেওঁ কৈছিলে যে এই গাত যিটো ভূত আছিলে সেইটো আমি উলিয়াই দিছোঁ আৰু যেতিয়াই এই প্ৰব্লেমটো। তেন্তে আপোনাৰ চিকিৎসা এখন ডাঙৰ হস্পিটেলত কিয় নকৰালে? মানে ছাৰ, হাজবেণ্ডে আগতে কৈছিলে যে তেওঁ যিহেতু আৰ্মিত আছিলে, অলপ চলপ পইচাও আছিলে। তেওঁ কৈছিলে যে ইয়াতে চিভিলতে ভাল চিকিৎসা হ'ব, ইয়াতে কৰাওঁ। গতিকে শেষত তেওঁৰ লগৰে কোনোবা এজনে ক'লে যে, তেওঁৰ লগতে ডিউটি কৰা আৰ্মি এজনে ক'লে যে আপুনি ইয়াত পইচা কিয় বৰবাদ কৰি আছে, আপুনি দিল্লীত যাওক, RR হস্পিটেল দিল্লীত যাওক, তাত আপোনাৰ ভালদৰে চিকিৎসা হ'ব, তাৰ পৰা ঔষধ আনক। R&R হস্পিটেললৈ আমি গৈ পালোঁ 2010 1 জানুৱাৰীত। গতিকে তাত গৈ পায়ে তেওঁলোকে পৰীক্ষাও কৰোৱা নাছিল। মোৰ এনেকুৱা অৱস্থা দেখি ডক্টৰে ক'লে যে পুত্ৰী তোমাৰ বহুত দেৰি হৈ গ'ল, গোটেই জীৱন এতিয়া ঔষধ খাব লাগিব আৰু এনেকেই চলি থাকিব। তথাপিও তেওঁ চেষ্টা কৰিছিল। মোৰ এণ্ডস্কপি কোলনস্কপি কৰিলে। এতিয়া এণ্ডস্কপি আৰু কোলনস্কপিৰ মই ৰিপৰ্টো লৈ আহিছোঁ আৰু তেওঁক মই ক'লোঁ যে যেতিয়া পৰীক্ষা কৰিছিল, পেটৰ ভিতৰত পাইপ ভৰাই পৰীক্ষা কৰিছিল, তাতে গম পাই ক'লে যে তোমাৰ গোটেই পাকস্থলীটো বেয়া হৈ গৈছে, এতিয়া তোমাৰ কোনো চিকিৎসা নাই, এতিয়া গোটেই জীৱন ঔষধ খাব লাগিব, এতিয়া এনেকেই চলিব লাগিব, কেতিয়াবা কম বেছি লেট্ৰিন, কেতিয়াবা ব্লিডিং। তেতিয়া মোক ঔষধ দিবলৈ আৰম্ভ কৰি দিছিল। তথাপিও মই অলপ চলপ আৰাম পাইছিলোঁ। তাৰপিছত 2011ত মোৰ কণ্ডিশ্যন আকৌ সেই বেছি হ'বলৈ ধৰিছিলে, জ্বৰ হ'বলৈ ধৰিছিলে। 10 দিনলৈকে জ্বৰ। ধৰক এমাহত মই 25 দিন হস্পিটেলত আছিলোঁ আৰু 5 দিন ঘৰত আছিলোঁ। তাৰপিছত আকৌ মোক
ডক্টৰে ক'লে যে তাইক আকৌ ইনজেকশ্যন দিব লাগিব। এটা ইনজেকশ্যন 1 লাখ টকাৰ আছিল। 2011 আৰু 12 ভিতৰত মোক 19টা ইনজেকশ্যন লগাইছিল। এটা ইনজেকশ্যনৰ দাম 1 লাখ টকা আছিল মোৰ। আৰু ব্লাড ধৰক 6 পইণ্ট ব্লাড হৈ গ'ল, আকৌ ব্লাড দিয়া, তাতে আকৌ ব্লাড মোৰ অ' নিগেটিভ। 21 ইউনিট মোক ব্লাড দিছিলে 2014ৰ আগত। আৰু তাৰ পৰা মই একো আৰাম পোৱা নাছিলোঁ। ডক্টৰে ক'লে যে যিহেতু তাই আৰাম পোৱা নাই, গতিকে আৰু বেলেগ টীম মাতিলে। 35জন ডক্টৰ আহিছিল চাবলৈ। তেওঁলোকে ৰাতিপুৱাৰ পৰা গধূলিলৈ চেক কৰিলে মোক। তেতিয়া তেওঁলোকে ক'লে যে আপোনালোকে তাইক যি চিকিৎসা কৰি আছে, যি তাইক ঔষধ দি আছে, যি ইনজেকশ্যন দি আছে 1 লাখ টকাৰ, যদি তাৰ পৰা একো আৰাম পোৱা নাই, গতিকে তাই আৰু একো আৰাম নাপায়। অপাৰেশ্যন কৰাবলৈ আমি কৈছিলোঁ। তেতিয়া ক'লে যে আমি তাইৰ অপাৰেশ্যন কৰিব নোৱাৰোঁ, কাৰণ তাইৰ বয়স নাই এতিয়া, আৰু অন্ত্ৰ বেলেগো লগাব নোৱাৰোঁ, আৰু অন্ত্ৰৰ অবিহনেও কাম নচলে। তেতিয়া ক'লে যে তাইক যি ইনজেকশ্যন দি আছে, যি ঔষধ দি আছে, সেইটোৱে বেষ্ট, বেলেগ চিকিৎসা নাই। তাৰপিছত মোৰ আৰু বেছি অৱস্থা বেয়া হ'বলৈ ধৰিছিল। একেবাৰে বহুত ইনফেকশ্যন হৈ গৈছিল পেটৰ ভিতৰত, কাৰণ বৃহদান্তটো বেয়া হৈছিলেই, গোটেই অন্ত্ৰটো বেয়া হৈছিল। বাৰে বাৰে এডমিট হৈছিলোঁ। এডমিট হৈ মই ইমান শিকি গৈছিলোঁ যে মই নিজে আনক ইনজেকশ্যন লগাব পৰা হৈ গৈছিলোঁ তাত। ইমানেই ইনজেকশ্যন লৈছোঁ। মাহত 20-25 দিন এডমিট হৈ আছিলোঁ। আৰু আকৌ 2013ত বেলেগ ইনজেকশ্যন লগাইছিলে মোক 10 হাজাৰ টকাৰ। সেয়াও ওলোটাকৈ প্ৰভাৱ পেলাইছিল। 1 লাখ টকাৰ ইনজেকশ্যনটোত 20 দিন আৰাম পাওঁ, আৰু আকৌ সেই সমস্যা হয়। ইমান বেছি অশান্তি পাই গৈছিলোঁ, বহুত বেছি। আকৌ 2013ত কৈছিলে মোৰ হাজবেণ্ডক যে তাইক যি চিকিৎসা কৰিবলগীয়া আছিলে আমি কৰিলোঁ। আমি তাইক যিবোৰ চিকিৎসা কৰি আছোঁ, ঔষধ দি আছোঁ, এণ্টিবায়'টিক দি আছোঁ, সেই সকলোৱে ওলোটাকৈ প্ৰভাৱ পেলাই আছে। গতিকে সেইবাবে তাইক যলৈ লৈ যায় লৈ যাওক, তাই য'তে সন্তুষ্টি পায় তলৈকে লৈ যাব পাৰে। আমাৰ যি চিকিৎসা আছিলে কৰিলোঁ, তাই নাবাচে আৰু তাইৰ অন্ত্ৰ যিকোনো সময়তে ফাটিব পাৰে, যিকোনো সময়তে মৰিব পাৰে। তাইক যলৈকে লৈ যাব বিচাৰে লৈ যাওক। তাইৰ যি চিকিৎসা আছিলে আমি কৰিলোঁ। আপোনাক ভাৰতৰ টপ মষ্ট 35জন চিকিৎসকে চাইছিলে। তেখেতসকলেও আপোনাৰ স্বামীক উত্তৰ দি দিছিলে যে এতিয়া তেওঁৰ যি চিকিৎসা আমি ইমানখিনিলৈকে কৰিছোঁ যে আগলৈ আৰু কোনো উপায় নাই, আৰু আগলৈ এওঁৰ বাবে কোনো চিকিৎসা নাই। তেন্তে ইয়াৰ পিছত আপুনি কি কৰিলে, আৰু তাৰ পিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? হয়, মই এডমিট যেতিয়া আছিলোঁ, মোৰ হাজবেণ্ডক ডক্টৰে কৈ দিছিলে যে তাই নাবাচিব আৰু। গতিকে যদি যিকোনো মানুহ এজনক এনেকৈ কৈ দিয়ে যে ভাই তোমাৰ পত্নী মৰিব, তেওঁতো আপুনিতো জানে কেনেকুৱা অনুভৱ কৰিব। গতিকে তেওঁ ঔষধ আনিবলৈ গৈছিলে। সেই হস্পিটেলতে ঔষধ পায়, তেওঁ তালৈ ঔষধ আনিবলৈ গৈছিলে। গতিকে তেওঁ তাত কোনো ভগত এজনকে লগ পালে, আৰ্মিৰে আছিল কোনোবা। তেতিয়া তেওঁ ক'লে যে আপোনাক বৰ দুখত থকা যেন লাগিছে। তেতিয়া মোৰ হাজবেণ্ডে ক'লে যে হয় বন্ধু, মই দুখী হৈ আছোঁ, মোৰ পত্নীৰ এনেকুৱা সমস্যা হৈছে, এতিয়া ডক্টৰে এনেকৈ উত্তৰ দি দিছে, মই এতিয়া কি কৰোঁ? যিমানখিনি শুশ্ৰূষা কৰিব লাগে মই কৰিম, কিন্তু এতিয়া না মই বচাব পাৰিম না ডক্টৰে বচাব পাৰিব। এতিয়া আৰু আমাৰ সাধ্যত নাই তাইক বচোৱা। তেতিয়া তেওঁ ক'লে যে মই এটা ঠাইলৈ যাবলৈ কওঁ, আপুনি তালৈ যাওক, বৰবালা আশ্ৰমলৈ যাওক, আৰু সাধনা চেনেলত 7:30 পৰা 8:30লৈকে প্ৰগ্ৰেম আহে, সেইটো চাব। সেয়া 7:30 পৰা 8:30লৈকে বাজে, সেয়া চাব আপুনি। আৰু এবাৰ মোৰ কথা শুনি আপুনি তালৈ যাওক। তেতিয়া তেওঁ ক'লে যে ভাই এইবোৰত মই বহুত পৰিলোঁ, আমি বহুত ঠাইলৈ গ'লোঁ, দেৱী দেৱতাসকলৰ ওচৰলৈ আমি বহুত গ'লোঁ, ভগৱান বোলা কোনোৱে নাই। তেতিয়া ক'লে ঠিক আছে তুমি কৈছা যেতিয়া মই এবাৰ যাম, যদিহে বাচে তাই। আকৌ আমি সৎসংগ শুনিলোঁ, কম বেছি জ্ঞান বুজি পালোঁ। তেতিয়া মনলৈ আহিল যে ব'লা আমি যাওঁ বৰবালা আশ্ৰমলৈ। তেতিয়া মোক গাড়ীত বহুৱাই বৰবালা আশ্ৰমলৈ লৈ যোৱা হ'ল। তেতিয়া আশ্ৰমত যোৱাৰ পিছত ক'লে যে এতিয়া আপোনাক নাম দিয়া যাব, এয়া নিয়ম আছে। গতিকে আমি এনেদৰে সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা ল'লোঁ। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সেই বেমাৰ ভাল হ'লনে, যি অল ইণ্ডিয়াৰ টপ মষ্ট 35জন ডক্টৰো ঠিক কৰিব পৰা নাছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছত মোৰ কি লাভ হ'ল মই কৈ আছোঁ। মই ইমান লাভ পালোঁ, মই ক'ব নোৱাৰোঁ, মই ইমান লাভ পালোঁ, বহুত বেছি। সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছত ডক্টৰে আগতেই কৈ থৈছিলে যে তাই নাবাচিব, তাইৰ অন্ত্ৰ আৰু পেট ফাটি তাই শেষ হৈ যাব। গতিকে সেয়াই হৈছিলে, মোৰ পেট ফাটি গৈছিলে। মই আপোনাক দেখুৱাই আছোঁ, মোৰ ইয়াতে ডক্টৰে কৈছিল তাইৰ এতিয়া অপাৰেশ্যন কৰিব নোৱাৰিম, তাইৰ এতিয়া এজ নাই।
মোৰ 28 কেজি ৱেইট আছিল আৰু 28 কেজি ৱেইটৰ পৰা মোৰ 54 কেজি ৱেইট হৈ গ'ল। আপোনালোকে অনুমান কৰিব পাৰিব যে মই কিমান আৰাম পাইছোঁ, কিমান নাই পোৱা। তাৰপিছত মোৰ অপাৰেশ্যন হ'ল, 8 ঘণ্টা মোৰ অপাৰেশ্যন হৈছিল। যিজন ডক্টৰে কৈ আছিল যে তাইৰ গোটেই অন্ত্ৰ বেয়া হৈ গৈছে, যিকোনো সময়তে মৰিব পাৰে। এতিয়া সেই ডক্টৰে অপাৰেশ্যন কৰি লৈ আহিছে আৰু সেই ডক্টৰে কৈছে যে ডক্টৰে মোক দেখি নিজেই আচৰিত হৈ গৈছিলে যে ইমান ডাঙৰ চমৎকাৰ কেনেকৈ হৈ গ'ল, তাইতো গোটেই অন্ত্ৰ বেয়া হৈ গৈছিলে, এইটো কেনেকৈ হ'ব পাৰে, তাইৰ ভিতৰৰ অন্ত্ৰখিনি 16 বছৰীয়া ছোৱালীৰ অন্ত্ৰৰ দৰে কেনেকৈ হ'ব পাৰে, এয়াতো এক চমৎকাৰেই হয়। ছাৰ, আটাইতকৈ আচৰিত কথা এইটো যে মোৰ গোটেই অন্ত্ৰ বেয়া আৰু তাৰ লগতে মই প্ৰেগনেণ্টো আছিলোঁ আৰু তাইও, ছোৱালীজনী একেবাৰে সুস্থ। এয়া যি আপোনাৰ হাতত ৰিপৰ্ট আছে, এয়া ক'ৰ হয়? আগতে আপুনি আপোনাৰ ৰিপৰ্ট দেখাওক। হয়, এয়া R&R হস্পিটেলৰ ৰিপৰ্ট। এয়া 2010 আৰু 12 হয় যে মোৰ যি কলনস্কপি কৰিছিলে, ডক্টৰে কৈছিলে যে এইৰ গোটেই অন্ত্ৰ বেয়া হৈ গৈছে। সেই ৰিপৰ্ট মই লৈ আহিছোঁ। আমাৰ কেমেৰাত দেখাওক। চাওক মোৰ অন্ত্ৰ ভিতৰৰ পৰা কেনেকৈ বেয়া হৈ গৈছে, গোটেই অন্ত্ৰ একেবাৰে বেয়া হৈছে, কেনেদৰে ছাল গৈছে আৰু ব্লাড হৈ আছে। এয়া 2010ৰ ৰিপৰ্ট, এয়া 2012ৰ ৰিপৰ্ট। এইখন আৰ্মি হস্পিটেল? হয়, এয়া আৰ্মি হস্পিটেল হয়, দৌলখোৱাৰ ওচৰত R&R হস্পিটেল, দিল্লী কেণ্টত। কোন ডক্টৰে আপোনাৰ চিকিৎসা কৰিছিলে? এয়া কৰ্ণেল ডক্টৰ ৰাহুল জৈনে। এতিয়া আপুনি আপোনাৰ সন্তানক দেখুৱাওক। ৰিপৰ্টখন থৈ দিয়ক। এতিয়া আপোনাৰ সন্তানক সকলোকে দেখুৱাই দিয়ক, দৰ্শকক দেখুৱাই দিয়ক যে আপোনাৰ যিগৰাকী সন্তান, তাইৰ বয়স কিমান হ'ল। হয়, এজনী মোৰ ছোৱালী আৰু এতিয়া এই 3.5 বছৰীয়া হৈছে আৰু তাই একেবাৰে সুস্থ, সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত একেবাৰে সুস্থ। এইটো আচৰিত কথা যে আপোনাৰ অন্ত্ৰ বাহিৰত আছে, ফাটি গৈছে, ওলাই পৰিছে, তথাপিও আপুনি আপোনাৰ ছোৱালীক সহজে কোলাত তুলি লৈছে। তাইৰ ওজন কিমান? তাইৰ ওজন হ'ল, কেইদিনমান আগতে চাইছিলোঁ তেতিয়া 16 কেজি আছিলে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মোৰ একেবাৰে এনেকুৱা লগা নাই যে মই তাইক কোলাত লৈ আছোঁ আৰু মই অনুভৱে কৰা নাই যে মোৰ অন্ত্ৰ বাহিৰত আছে। তাইক অনুগ্ৰহ কৰি তলত থৈ দিয়ক। আমাৰে ভয় লাগিছে যে আপোনাৰ অন্ত্ৰ বাহিৰত ওলাই আছে আৰু আপুনি তাইক কোলাত লৈছে। আৰু এইটো এটা আচৰিত কথাই হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ যিগৰাকী সন্তান গৰ্ভত আছিলে, এতিয়া একেবাৰে সুৰক্ষিত আৰু আপোনাৰ লগতো আছে 3 বছৰৰ পৰা, আৰু আপুনিও একেবাৰে সুস্থ। আপুনি ভগত সমাজক সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কি জনাব বিচাৰিব? ভগত সমাজক মই এইটোৱে ক'ব বিচাৰিম যে বাৰ্তা দিয়াৰ যোগ্যতা বাৰু মোৰ নাই, তথাপিও হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ, যিসকল মোৰ ভাতৃ ভগ্নীয়ে শুনি আছে, সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনি আছে, যিবোৰ কিতাপ দিছে, সেই সকলো আমাৰ মনুষ্য জীৱন দুৰ্লভ হে, মিলে না বাৰম্বাৰ, 13 বৰ্ষে পত্তা টুট পৰে, ভাৱনা লগতে দাৰ। মনুষ্য জীৱন 84 লাখ জুনিত এবাৰ পায়, গতিকে সেয়া ভক্তি কৰিবলৈহে দিয়ে। সেইটো এইবাবে নহয় যে সন্তান জন্ম দিলা, সিহঁতক লালন পালন কৰিলা, এনেকৈ জীৱন শেষ কৰিলা যে হৈ গ'ল কাম। এয়াতো পশু পক্ষীও কৰে, গৰু ছাগলী, ইহঁতেও নিজৰ সন্তানক লালন পালনৰ কামটো সকলোৱে কৰে। চাওক, আপুনি আৰু আপোনাৰ ছোৱালী দুয়োগৰাকীয়ে মৃত্যুৰ মুখৰ পৰা বাচিলে, আৰু আপুনি কৈছে যে সকলোবোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত হৈছে। ছাৰ, এতিয়া মই এইটো ক'ম যে কুৎসিতক কি লাগে ৰূপ, নিৰ্ধনক কি লাগে মায়া, আৰু যিসকলৰ আৰ্থিক সমস্যা আছে, যিসকল শাৰীৰিক ৰূপত অসুস্থ হৈ আছে, সেইসকলৰ বাবে সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত সম্পূৰ্ণ চিকিৎসা আছে। আপোনাৰ স্বামীৰ আগতে বিশ্বাস নাছিল, তেওঁ আস্তিক নাছিল, চাব গ'লে তেওঁ নাস্তিক হৈ গৈছিলে, মনাই নাছিলে যে ভগৱানো আছে। তেওঁ কৈছিল যে ভগৱান নামৰ কোনো বস্তুৱেই নাই। যিহেতু এতিয়া আপুনি পূৰ্ণৰূপে সুস্থ, এতিয়া কি ভাবে? তেওঁ এতিয়া মোতকৈ বেছিহে বিশ্বাস কৰে যে ভগৱান আছে, সকলো ঠাইতে ভগৱান আছে। আমাৰ লগতো ভগৱান থাকে, সন্ত ৰামপালদেৱ মহাৰাজ সদায় আমাৰ লগত থাকে, আৰু এতিয়া তেওঁ মোতকৈ বেছিহে বিশ্বাস কৰে। আৰু কি ক'ব বিচাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে? ছাৰ, মইতো সকলোকে এইটোৱে প্ৰাৰ্থনা জনাব বিচাৰিছোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ আমাৰ ওচৰলৈ আহিছে, তেওঁৰ পৰা নাম দীক্ষা লওক আৰু নিজৰ কল্যাণ কৰাওক। হয়, ধন্যবাদ। হয় সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।